এতিয়া অসমৰ ছাত্ৰ-ছাত্ৰীয়ে অসমত চৰকাৰী কলেজত পেৰামেডিকেল কোৰ্সত এডমিশন ল'ব পাৰিব। ফৰ্ম আহিছে, এই ফৰ্ম অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ বা যিকোনো গাঁৱৰ ছাত্ৰ-ছাত্ৰী অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। প্ৰাইভেট কলেজত এডমিশন ল'বলৈ বহুত ফিজ দিব লাগে, কিন্তু সেই কোৰ্স সেম কোৰ্স কম খৰচতে কমপ্লিট কৰিব পাৰিব। DMLT কোৰ্স আছে, তাৰ পিছত আছে কাৰ্ডিক কেয়াৰ টেকনলজি কোৰ্স আছে, ফিজিঅথেৰাপি, ICU টেকনলজি, তাৰ পিছত ফিজিচিয়ান এছিষ্টেণ্ট আছে, ইমাৰ্জেন্সি এণ্ড ফাৰ্ষ্ট এইড আৰু ৰেডিঅ'গ্ৰাফি এণ্ড ইমাজিন আৰু বিভিন্ন ধৰণৰ কোৰ্স আছে। এতিয়া ছাত্ৰ-ছাত্ৰী BSc মেডিকেল টেকনলজি লগতে ডিগ্ৰী লগতে পেৰামেডিকেল ডিপ্লোমা পেৰামেডিকেল কোৰ্সত এডমিশন ল'ব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে, এইবিলাক কোৰ্সৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট এক্সটেণ্ড কৰিছে। ইতিমধ্যে বহুতেই ফৰ্ম ফিল আপ কৰিছে আৰু বহুতেই ফৰ্ম ফিল আপ কৰা নাই। যিসকলে ফৰ্ম ফিল আপ এতিয়ালৈকে কৰিব পৰা নাই বা কৰা নাই সেইসকল কেণ্ডিডেট এতিয়া ফৰ্ম ফিল আপ কৰিব পাৰিব। ফৰ্ম ফিল আপৰ অন্তিম তাৰিখ হ'ল 2024 চনৰ জুলাই মাহৰ 15 তাৰিখ। জুলাই মাহৰ 15 তাৰিখলৈকে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। আগৰ লাষ্ট ডেট আছিল বেলেগ, কিন্তু এতিয়া এক্সটেণ্ড কৰি দিছে। এতিয়া জুলাই মাহৰ 15 তাৰিখলৈকে কৰি দিছে। ইয়াতে কি কি কোৰ্স আছে জনাই দিয়া হ'ব আৰু ইয়াতে উল্লেখ কৰিছে কলেজ ক'ত ক'ত আছে। চৰকাৰী কলেজ আছে, GMC গুৱাহাটীৰ GMC আছে, তাৰ পিছত ডিব্ৰুগড়ৰ আসাম মেডিকেল কলেজ আছে, যোৰহাট মেডিকেল কলেজ, তাৰ পিছত শিলচৰ মেডিকেল কলেজ, এইবিলাক কলেজত বা ইনষ্টিটিউটত এডমিশন ল'ব পাৰিব। ইয়াতে চাওক BSc বহুত কোৰ্স আছে, BSc ইন কাৰ্ডিক কেয়াৰ টেকনলজি কোৰ্স। ইয়াত যিমানবোৰ কোৰ্স আছে এইবিলাক কিন্তু বহুত খৰচ হয় প্ৰাইভেট কলেজত এডমিশন ল'বলৈ, কিন্তু সেই সেম কোৰ্স বহুত কম খৰচতে কমপ্লিট কৰিব পাৰিব। তাৰ আগতে ছাত্ৰ-ছাত্ৰীৰ প্ৰথম অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব। ফৰ্ম ফিল আপৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাব, লিংকত ক্লিক কৰি অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব। ইয়াতে উল্লেখ কৰিছে এন্ট্ৰেন্স পৰীক্ষাত প্ৰশ্নবিলাক আহিব বায়'লজি, ফিজিক্স, কেমিষ্ট্ৰি আৰু ইংৰাজী। টোটেল 100 মাৰ্কৰ পৰীক্ষা হ'ব। ইয়াতে কৈছে 100 প্ৰশ্ন থাকিব, এটা প্ৰশ্নত 1 নম্বৰকৈ থাকিব। ক্লাছ 12ৰ ছায়েন্সৰ কিতাপ চাব লাগিব। আৰু ইয়াতে উল্লেখ কৰিছে 3 ঘণ্টা পৰীক্ষা হ'ব। পৰীক্ষা কেতিয়া হ'ব ইয়াতে লিখা আছে। এতিয়া জনাই দিয়া হ'ব পৰীক্ষা কেতিয়া হ'ব। পৰীক্ষা হ'ব জুলাই মাহৰ 28 তাৰিখত আৰু এডমিট কাৰ্ড লাভ কৰিব 16 তাৰিখ বুলি লিখিছে। যদি কিবা হাল সলনি হয় ছাত্ৰ-ছাত্ৰীক জনাই দিয়া হ'ব। আৰু কিছুমান ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে। এপ্লিকেশ্যন ফিজ হাই ল'ব। SC ST OBC কেটেগৰী 1600 দিব লাগিব, জেনেৰেল কেটেগৰী 2000 কৈ দিব লাগিব। ইয়াতে উল্লেখ কৰিছে PWD দিব্যাংগ কেণ্ডিডেটৰ যদি 40% আছে তেতিয়াহ'লে দিব নালাগে। PWD যিটো পাৰ্চেণ্ট সেইটো যদি 40 বা তাতকৈ এবভ আছে তেতিয়াহ'লে এপ্লিকেশ্যন ফি দিব নালাগে। এতিয়া জনাই দিব কি পাছ কৰা ছাত্ৰ-ছাত্ৰী আবেদন কৰিব পাৰিব, অৰ্থাৎ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াতে উল্লেখ কৰিছে ছায়েন্সৰ পৰা HS পাছ কৰা হ'ব লাগিব, লগতে 45% বিচাৰিছে PCB ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, এই তিনিটা বিষয়ত কৈছে 45 বিচাৰিছে। ফিজিক্স কেমেষ্ট্ৰি যদি ফেল কৰিছে তেতিয়াহ'লে কিন্তু নোৱাৰিব, এইটো বহুত ইম্পৰ্টেণ্ট। আৰু 40% বিচাৰিছে SC ST OBC MOBC কেটেগৰীৰ। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি ডিটেইলছখিনি এবাৰ চেক কৰক। আৰু যদি এতিয়ালৈকে এই ই-বুক কিনা নাই, এই ই-বুক কিনিব পাৰিব। এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ হয় এইখন। এন্ট্ৰেন্স পৰীক্ষাৰ চিলেবাছ অনুসৰি ই-বুক প্ৰস্তুত কৰা হৈছে। ইতিমধ্যে বহুতে অনলাইন কিনি প্ৰিপেয়াৰ কৰি আছে। এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাব, লিংকত ক্লিক কৰি এই পেজৰ তলতে ই-বুকৰ লিংক পাই যাব। এই ই-বুক কিনি যোৱা বছৰ বহুতেই ষ্টাডি কৰিছিল আৰু বহুতেই ছাকচেছ হৈছে। ইতিমধ্যে এডমিশ্যন পাইছে, বৰ্তমান ক্লাছ কৰি আছে। এতিয়া কাম কৰক, ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি এবাৰ চেক কৰক।